আরে বিজেপিয়ে দুৰ্নীতিৰ জাতি খাই থকা নাই পৰিৱৰ্তন কি বুলি কম আপোনালোকে নিজে চিন্তা কৰকচোন প্ৰচাৰ অভিযান তুংগত বিটিচিত সকলো নাগৰিকে সমান অধিকাৰ পাব লাগিব কংগ্ৰেছৰ পিছত বিজেপিৰ প্ৰকাশ ঘোষণা পত্ৰ দুৰ্নীতিমুক্ত বিটিচি গঠনৰ সংকল্প বিজেপিৰ বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো 9টা দিন বাকী থকা অৱস্থাত তুংগত উঠিছে প্ৰচাৰ অভিযান শুকুৰবাৰে বিজেপিয়ে দলীয় ঘোষণা পত্ৰ প্ৰকাশ কৰি প্ৰচাৰ অভিযানত প্ৰদান কৰে অধিক মাত্ৰা এই সন্দৰ্ভত কোকৰাঝাৰৰ ত্ৰিবেণী ভৱনত আয়োজিত এক সংবাদমেলত দলীয় ঘোষণা পত্ৰখন সমূহীয়াভাৱে উন্মোচন কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস সাংসদ দিলীপ শইকীয়া প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী আৰু নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা পত্ৰ উন্মোচনী অনুষ্ঠানতে বিটিচিবাসীৰ প্ৰতি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান প্ৰতিটো সমষ্টিতে পৰাজিত কৰক বিপিএফক এবাৰ ভয় বাদ দিয়ক সব কথা আমি বাদ দিব লাগিব আমাক কোনেও একো কৰিব নোৱাৰে আমি সকলোৱে মিলি কোকৰাঝাৰত বিজেপিৰ চৰকাৰ এখন প্ৰতিষ্ঠা কৰিব লাগিবই সেয়া আমাৰ সংকল্প বিজেপিৰ কাৰো লগত নাই দে বিজেপিৰ অকল আপোনালোকৰ লগত আছে বুজি পালে নে নাই বিজেপিৰ মিত্ৰতা ৰঞ্জিত দাসে কৈছে অকল দতমা ৰাইজৰ লগত আছে কোনো ইউপিপিএল নৱশৰণীয়াৰ লগত বিজেপিৰ মিত্ৰতা নাই আমি কোকৰাঝাৰত বিজেপিৰ চৰকাৰ আমি প্ৰতিষ্ঠা কৰিব লাগিব নৰেন্দ্ৰ মোদীৰ চৰকাৰ আমি প্ৰতিষ্ঠা কৰিব লাগিব ইপিনে ঘোষণা পত্ৰত বিজেপিয়ে উল্লেখ কৰে অনেক প্ৰতিশ্ৰুতি সেই অনুসৰি দুৰ্নীতিমুক্ত বিটিচি গঠন কৰিব বিজেপিয়ে সুৰক্ষিত কৰিব প্ৰতিটো জাতি জনগোষ্ঠীৰ অধিকাৰ তদন্ত কৰিব প্ৰতিটো ৰাজনৈতিক হত্যাকাণ্ডৰ আমি বিটিচি ঘোষণা পত্ৰত কৈছো যে বিটিচি অঞ্চলতো অৰুণোদয় অৰুন্ধতীৰ দৰে ৰাজ্য চৰকাৰৰ সুন্দৰ আঁচনিবিলাক সমানভাৱে আমি ৰূপায়ণ কৰিম বিটিচি চৰকাৰে ৰাইজৰ বাবে কোনো কামকেই নকৰিব বিপিএফে খানা টানা খোৱালে খাই ল'ব টকা পইচা দিলেও লৈ ল'ব কাৰণ আপোনালোকৰে টকা পইচা কিন্তু ভোট নাঙলত নহ'ব নাঙল এইবাৰ মিউজিয়ামত আমি পঠাব লাগিব মিটিঙত আহিব বাধা দিলে কি হ'ব ভোট দিওঁতে কোনে বাধা দিব ভোট দিওঁতেতো বাধা দিয়া নহ'ব এইবাৰ উৎপাত সহ্য কৰাটো নহ'ব আৰু পুৰণা কেছবিলাক যদি খোলো কোনো ৰক্ষা নোপোৱা হ'ব অকল ইমানেই নহয় বিটিচিত শাসনলৈ আহিলে ভিচিডিচিসমূহ ভংগৰে পঞ্চায়তী ৰাজ প্ৰৱৰ্তনৰো আশ্বাস দিয়ে বিজেপিয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত একাংশ অশান্ত কৰিব বিচাৰিছে বিটিচি এই গুৰুতৰ অভিযোগ বিটিআৰ চুক্তিত এনডিএফবিৰ মধ্যস্থতাকাৰী ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ মেছৰ যে বিটিএডিত কিছু ৰাজনৈতিক দলে যি এক জাতিগত বিষবাস্প বিয়পাই আছে সেয়া অতিকৈ দুখজনক কাৰণ বিটিচিটো অসমৰ পৰা কোনো ফালৰিকটি যোৱা বস্তু নহয় বিটিচি ইজ এ পাৰ্ট অফ আসাম বিটিচিখন এতিয়ালৈকে বড়োলেণ্ড হৈ যোৱা নাই আৰু বিটিচি অসমৰ এটা অভিন্ন অংগ আৰু আমিও বিটিচিৰ নাগৰিকবিলাকে অসমৰ নাগৰিক হিচাপে গৌৰৱ অনুভৱ কৰোঁ অকল ইমানেই নহয় ইউপিপিএলৰ বিৰুদ্ধে সৰব হৈ উঠে পৃথ্বীৰাজ নাৰায়ণ মেছ ইউপিপিএল দল বা প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল ৰাজনৈতিক দলে যদি বিটিচি বা বিটিআৰত চৰকাৰ গঠন কৰে তেতিয়াহ'লে 60% অজনজাতিৰ বা নন ট্ৰাইবেল লোকে কিন্তু ভূমি অধিকাৰ হেৰুৱাব লাগিব তেওঁলোকে ভূমিৰ পৰা উচ্ছেদ হ'ব লাগিব এনডিএফবিৰ তদানীন্তন নেতৃত্ব আৰু আজিৰ দিনৰ ইউপিপিএলৰ বৰিষ্ঠ নেতা 2014 চনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে পত্ৰ প্ৰেৰণ কৰিছিলে আৰু পত্ৰ প্ৰেৰণ কৰি তেওঁলোকে কৈছিলে বিটিএডিত বা ট্ৰাইবেল বেল ব্লকত হেনু যিমানবোৰ ভূমি আছে তাৰ 60% ভূমিয়ে অবৈধভাৱে অজনজাতীয় লোকসকলে দখল কৰি আছে বিটিচি নিৰ্বাচনত বিপিএফৰ সমানে সমানে ইউপিপিএল কংগ্ৰেছ আৰু বিজেপিয়ে যুঁজত নামিছে কংগ্ৰেছে ইতিমধ্যে দলীয় ঘোষণা পত্ৰ প্ৰকাশ কৰি ভোটাৰ ৰাইজক আকৰ্ষণৰ চেষ্টা চলাইছে বিপিএফে পুনৰ শাসনৰ গাদীত বহিবলৈ দিনে ৰাতিয়ে ভোটাৰৰ মাজত সোমাই পৰাৰ দৰে নতুন আশাৰে নামিছে ইউপিপিএলও ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ